দেৱীদৌলৰ দুৰ্গা পূজাৰ কথা কওঁতে আমাৰ মনলৈ আহে শিৱসাগৰৰ এটা বিখ্যাত পৰিয়াল দৌলা পৰিয়াল, যিটো আহোম যুগৰ পৰা বা আমি ৰজাদিনীয়া কালৰ পৰাই দৌলা পৰিয়ালে এটা বিশেষ অংশগ্ৰহণ কৰি আহিছে বা এক ইতিহাস বহন কৰি আহিছে। এই যে দৌলা পৰিয়াল, সেই দৌলা পৰিয়ালৰ লগত দুৰ্গা পূজাৰ কি সম্পৰ্ক? একচুৱেলি আহোম স্বৰ্গদেউসকলে দেৱালয়বিলাকৰ মানে এটা বাদ্যযন্ত্ৰ সেই সময়ত বজাইছিল, যাক নেগেৰা বুলি কোৱা হৈছিল। তো নেগেৰা বজাবৰ কাৰণে কিছুমান মুছলমান গায়কক আপোনাৰ নিযুক্তি দিয়া হৈছিল। আৰু সেই নেগেৰা বজাত মানে খুব এক্সপাৰ্ট আছিলে এজন ব্যক্তিৰ নাম মনলৈ আহে, তেখেত হৈছে কেতনগুৰিয়া। কেতনগুৰিয়াৰ পৰা আৰম্ভ কৰি আমাৰ ককাৰ ককাক আপোনাৰ মুন্সী ৰহপুৰ মৌজাদাৰৰ দুজন পুত্ৰ, এজন পুত্ৰ আছিল আপোনাৰ কেৰামত, তেখেতে বিবাহিতা যদিও তেখেতৰ সন্তান নাছিলে কোনো, আৰু আনজন হৈছিল ৰাজজাহান, তেখেতৰ 4জন পুত্ৰ 4গৰাকী ছোৱালী। ঠিক তেনেধৰণে তেওঁলোকৰ পৰা সেই আপোনাৰ মোৰ ককাৰ পৰা মোৰ দেউতাসকলে সেই আপোনাৰ যিটো দেৱীদৌলৰ পৰা আমাক প্ৰসাদ বা শৰাই আগবঢ়াইছিল, সেইবিলাক আমি দেউতাসকলে গ্ৰহণ কৰিছিল, মোৰ ককায়ে গ্ৰহণ কৰিছিল, তাৰপাছত মোৰ দেউতাসকলে। আৰু এই আজি কিছু 2-3 বছৰ আগৰ পৰা আমাৰ নতুন প্ৰজন্মই সেই শৰাই গ্ৰহণ কৰি আহিছোঁ। থুলমূলকৈ আমাৰ সেই সম্পৰ্কে এইখিনি আছে। অহা অষ্টমীৰ এটা ভাগ, বলিৰ এটা ভাগ দিয়ে আমাক। আগতে আমি শুনামতে বলি পাঠা যেতিয়া বলি দিছিলে, তেখেতৰ মানে পাঠাৰ মানে মূৰটো আমাৰ ঘৰলে প্ৰসাদ হিচাপে দিছিলে। পাছলে এইটো আপোনাৰ এটা সম্পূৰ্ণ ছাগলী আমাক মানে তেওঁলোকে পূজা ভাগ আগবঢ়াইছিলে।